হেল্ল' গাইজ, আজি মই কি ৰান্ধিব লৈছোঁ চাই থাককচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া মোক লাগিব কাজু খিচমিচ, তেজপাত, লং ইলাচি, ডালচেনি আৰু এতিয়া কুকাৰটো গৰম কৰি ল'লোঁ। ইয়াত ঘি দিছোঁ। এতিয়া কুকাৰটো সম্পূৰ্ণ গৰম হৈ গ'ল। এতিয়া মই ইয়াতে পিঁয়াজ কাটি ৰাখিছিলোঁ, পিঁয়াজ দি দিলোঁ, নিমখ দিলোঁ আৰু ভালদৰে লৰাই থাকিম। অলপ ৰঙচুৱা পিঁয়াজৰ ৰঙা ৰংটো অহালৈকে লৰাই থাকিম। এতিয়া মোৰ পিঁয়াজৰ ৰঙা ৰং আহি গ'ল। এতিয়া মই ইয়াতে দিম। এতিয়া ইয়াত মই কাজু খিচমিচ ঢালি দিলোঁ। কাজু খিচমিচ অলপ ৰঙচুৱাকৈ ভাজি ল'ব। কাজু খিচমিচৰ ৰঙা ৰংটো হোৱাৰ লগে লগে ইয়াত মই কাটি ৰখা মটৰ আৰু গাজৰ ঢালি দিলোঁ। বাকলি গুচাই ৰাখিছিলোঁ মটৰ আৰু গাজৰটো কাটি ৰখা, দীঘল দীঘলকৈ কাটিব, তেতিয়া ভাল লাগে। মই দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া মটৰ আৰু গাজৰ ভালদৰে আকৌ অলপ লৰাই ৰঙচুৱাকৈ ভাজি ল'ব। এতিয়া মোৰ ভালদৰে ভজা হৈ গ'ল। ইয়াতে মই জহা চাউল তিয়াই ৰাখিছিলোঁ, জহা চাউল দি দিলোঁ। মই আজি জহা চাউলৰ, আপোনালোকে দেখিতো ধৰিব পাৰিছে মই কি ৰান্ধিব লৈছোঁ। জহা চাউলৰ পোলাও অলপ বনাব লৈছোঁ। চাউলখিনিৰ লগত ভালদৰে পিঁয়াজ, গাজৰ, মটৰ আৰু কাজু খিচমিচ ভালদৰে লৰাই ল'ব, যাতে ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মই অলপকৈ গোটেইখিনি চাউল দি দিলোঁ, তিয়াই ৰখা চাউলখিনি, আৰু চাউলখিনিৰ লগত ভালদৰে লৰাই লৈছোঁ, যাতে তলত লাগি নধৰে, সেইটোলৈ মন কৰিব। এতিয়া মোৰ চাউলখিনিও ভালদৰে ভাজ খাই গ'ল। এতিয়া মই এটা ছাইডত গৰম পানী উতলাই ৰাখিছিলোঁ। এতিয়া গৰম পানী ইয়াত ধুনীয়াকৈ এড কৰি দিম। এতিয়া মই গৰম পানী দি দিলোঁ। উতল আহি আছে, দেখা পাইছে নিশ্চয়। এতিয়া ইয়াতে মই ঢাকোন লগাই সিজিবলৈ দিম। আৰু এটা ছাইডত মই মাংসৰ লগত, আমি আজি পোলাও খাম বুলি ভাবিছিলোঁ, এটা ছাইডত মাংস বনাই আছোঁ। মাংসখিনি বনোৱাটো দেখুওৱা নাই বাৰু। এতিয়া মোৰ সম্পূৰ্ণ হৈ গ'ল জহা চাউলৰ পোলাও বনোৱা। এতিয়া গৰমে গৰমে মাংসৰ লগত পৰিৱেশন কৰিম। আৰু মাংসখিনি উতলি আছে, আপোনালোকক এবাৰ দেখাই লৈছোঁ। এটা ছাইডত সম্পূৰ্ণ হৈ গ'ল মাংস, আৰু এতিয়া মোৰ থালিখন ৰেডি কৰি লৈছোঁ। চাটনি, এফালে পোলাও লৈছোঁ আৰু এইফালে অলপ মাংস লৈ লৈছোঁ। এইদৰে মই এতিয়া গৰমে গৰমে পৰিৱেশন কৰিম। আপোনালোকেও এইদৰে এবাৰ ৰান্ধি খাই চাবচোন, মই কেনেদৰে জহা চাউলৰ পোলাও ৰান্ধোঁ। তাকে আপোনালোকক অলপ দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।